ছবি খৰাবিলা গোপনে আহি হিয়াৰ পুৰত তুমি যে মোৰ শুকান মনত নিয়ৰৰে। হয়, আজি খিলঞ্জীয়া সুৰক্ষা সমিতি অসমৰ প্ৰতিষ্ঠা দিৱস 11তম। তদুপলক্ষে গুৱাহাটীত এই মাজমজিয়াত আজি আয়োজন কৰা হৈছে। গতিকে খিলঞ্জীয়া সুৰক্ষা সমিতি নামেই যাৰ পৰিচয়, এই খিলঞ্জীয়া সুৰক্ষা সমিতিৰ যি লক্ষ্য আৰু উদ্দেশ্য নীতি, এই সমস্তখিনি আজি আমি ইয়াত দাঙি ধৰিছোঁ। আমাৰ লক্ষ্য আৰু উদ্দেশ্য এটা বৃহৎ পৰিসৰ আছে, এটা অফুৰন্ত চিন্তা চৰ্চাৰে খিলঞ্জীয়া সুৰক্ষা সমিতি 2015 চনত প্ৰতিষ্ঠা হৈ আজি আমি আগবাঢ়ি আহি আছোঁ। আমাৰ লক্ষ্য উদ্দেশ্য হৈছে যে অসমৰ যিসকল খিলঞ্জীয়া লোক, এই অসমৰ খিলঞ্জীয়া লোকসকলক আমি সুৰক্ষিত কৰিব লাগে, চৰকাৰে সুৰক্ষা দিব লাগে। গতিকে চৰকাৰে খিলঞ্জীয়া লোকসকলক সুৰক্ষা দিয়াৰ লগতে তেওঁলোকৰ বিভিন্ন অভাৱ অনাটন আৰু যিবোৰ তেওঁলোকৰ প্ৰাপ্য, এই প্ৰাপ্যসমূহ যাতে খিলঞ্জীয়া লোকসকলে চৰকাৰৰ পৰা পায়, তাৰো আমি খিলঞ্জীয়া সুৰক্ষা সমিতি আজি এই সন্ধিখনত দাবী উত্থাপন কৰিছোঁ। আমি খিলঞ্জীয়া সুৰক্ষা সমিতি অসমে আমি প্ৰতিষ্ঠা 11তম প্ৰতিষ্ঠা দিৱস পালন কৰোঁ। কথা হ'ল আমাৰ খিলঞ্জীয়া জাতি জনগোষ্ঠী সুৰক্ষিত হ'ব লাগে, আমি সেইটোৱে বিচাৰোঁ। আমাৰ খিলঞ্জীয়া সুৰক্ষা সমিতিৰ লক্ষ্য উদ্দেশ্যই বেলেগ। কথা হ'ল কি, 1 নম্বৰ কথা হ'ল আমি খিলঞ্জীয়া সুৰক্ষা সমিতি অসম চুক্তি নামানো, বাংলাদেশৰ স্বাধীনতা তাৰিখ লোৱা আমি অসম চুক্তি নামানো। আৰু দ্বিতীয় কথা হ'ল কি, অসমত খিলঞ্জীয়া জাতি জনগোষ্ঠী সুৰক্ষিত হ'ব লাগিব, যিকোনো ক্ষেত্ৰতে, ভূমি হওক ৰাজনীতি হওক বিভিন্ন ক্ষেত্ৰত সুৰক্ষিত হ'ব লাগিব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো কৈছে যে 51 পিছত খিলঞ্জীয়া, সেইটো কোনো কথা নহয়। তেখেত মুখ্যমন্ত্ৰী হৈ থাকিলে যে 51 পিছৰখিনি হ'ব নোৱাৰে, সেইটো কথা হ'ল কি, অসমৰ ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া লোকৰ অধিকাৰ চনদখন যিখন দিছে 1826 চনৰ আগত, সেইমতে খিলঞ্জীয়া হ'ব লাগিব। আৰু নাগৰিকত্ব ভিত্তিবৰ্ষ 51 হ'ব লাগিব। আমি উচ্চতম ন্যায়ালয়ত কেছ খেলি আছোঁ যে পুনৰীক্ষণৰ ক্ষেত্ৰতো আমি কেছত জড়িত হৈ আছোঁ। নাগৰিকত্ব ভিত্তিবৰ্ষ 51 হ'ব লাগিব। য'ত নেকি ভাৰতবৰ্ষতেই যদি নাগৰিকত্ব ভিত্তিবৰ্ষ 51 হয়, আমাৰ অসমত বিদেশীয়ে ভৰপূৰ। কোনো কাৰণত আমি 71 বাংলাদেশৰ স্বাধীনতা তাৰিখ নামানো। 1979 চনৰ পৰা আন্দোলন হৈছিলে, বিদেশী খেদা আন্দোলন নাছিলে অসমৰ ৰাজ্য। তেখেতলোকে আন্দোলন কৰি পেলাই মুখ্যমন্ত্ৰী, অসমত খিলঞ্জীয়া সুৰক্ষিত হ'ব লাগিব।